মানে কি? আমাক যে কৈ আছে যে ভক্তি ভক্তি ভকতি, তাৰ মানে কি? নাৰদে দিছে ভক্তিৰ সংজ্ঞা। ভক্তি প্ৰেম স্বৰূপা। ভক্তি মানে প্ৰেম, ভাল পোৱা। মই মোৰ মাক ভাল পাওঁ, মাতৃভক্তি। মই মোৰ দেউতাক ভাল পাওঁ, পিতৃভক্তি। মই দেশখনক ভাল পাওঁ, দেশভক্তি। মই ভগৱানক ভাল পাওঁ, ভগৱত ভক্তি। ভাল পাব লাগিব। কিয়? ভাল পালে কি হ'ব? আপুনি যাক ভাল পায় 24 ঘণ্টাত বেছিভাগ সময় এই বস্তু বা ব্যক্তিটোৰ কথা আপোনাৰ মনলৈ আহি থাকে। যাক আপুনি ভাল পায়, আপোনাৰ ভাল পোৱাজনৰ কথা, ই বস্তু হ'ব পাৰে, ব্যক্তি হ'ব পাৰে, তেওঁলোকৰ কথা 24 ঘণ্টাত বেছিভাগ সময় আমাৰ মনলৈ আহি থাকে। আৰু শাস্ত্ৰত কৈছে, গীতাত অৰ্জুনক কৈছে, তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ্চ ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্বস্য অসংশয়। 8ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত মোক স্মৰণ কৰ আৰু তই তোৰ কৰ্তব্য কৰ্ম কৰি যা। তোৰ মন আৰু বুদ্ধি মোক অৰ্পণ কৰ, এনেকৈ তই মোক পাবি। তাৰ মানে প্ৰতিটো মুহূৰ্তত আমি স্মৰণ কৰিব লাগিব। এতিয়া স্মৰণ কৰিবলৈ কি কৰিব লাগিব? কেতিয়া স্মৰণ হ'ব? আপোনাৰ মোৰ মনলৈ বেছিকৈ কাৰ কথা আহে? যাক আমি ভাল পাওঁ। বস্তু হ'ব পাৰে, ব্যক্তি হ'ব পাৰে। কোনোবাই এটা নতুনকৈ ঘৰ বনাইছে, ঘৰটোৰ প্ৰতি প্ৰেম, 24 ঘণ্টাত বেছিভাগ সময় ঘৰটোৰ কথা আহি থাকিব। কোনোবাই এখন গাড়ী লৈছে, গাড়ীখনৰ প্ৰতি প্ৰেম, 24 ঘণ্টাত বেছিভাগ সময় গাড়ীৰ কথা মনলৈ আহিব। কোনোবাই বিয়া কৰাই আনিছে, পতিৰ পত্নীৰ কথা, পত্নীৰ পতিৰ কথা। যাক ভাল পাওঁ, যাক ভাল পাওঁ তাৰ কথা মনলৈ আহে। আমি বস্তু আৰু ব্যক্তিক ভাল পাওঁ, সেইকাৰণে বস্তু বা ব্যক্তিৰ কথাৰে আমাৰ দিনটোৰ 24 ঘণ্টা স্মৰণত ঘূৰি আছে। কিন্তু কৃষ্ণক কিয় ভাল পাওঁ? কৃষ্ণই আমাক কিটো দিছে? ভাল পাবলৈ কিবা এটা দিব লাগিব। ঘৰটোৱে আপোনাক সুখ দিছে, ঘৰটোক ভাল পাইছে। গাড়ীখনে আপোনাক আনন্দ দিছে, গাড়ীখন ভাল পাইছে। পত্নীৰ পৰা সুখ পাইছে, পত্নীক ভাল পাইছে। পত্নীয়ে স্বামীৰ পৰা সুখ পাইছে, স্বামীক ভাল পাইছে। ভগৱানে কিটো দিছে? কৃষ্ণই দিছে কি? কিয় ভাল পাওঁ? আমি যিখন পৃথিৱীত থিয় হৈ আছো, এই পৃথিৱী ভগৱান কৃষ্ণই দিছে। আমি যি বায়ু সেৱন কৰিছোঁ, এই বায়ু ভগৱান কৃষ্ণই দিছে। পিয়াহত আতুৰ হৈ যি পানী আমি সেৱন কৰিছোঁ, এই পানী ভগৱান কৃষ্ণই দিছে। য'ত আমি ৰন্ধন কৰোঁ, অগ্নি, এই অগ্নি ভগৱান কৃষ্ণই দিছে। যিখন মুক্ত আকাশৰ তলত আমি থিয় হৈ আছোঁ, এইখন ভগৱান কৃষ্ণই দিছে। আৰু ইয়াতকৈও ডাঙৰ কথা হৈছে, সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ। এইটো পৰম তত্ত্ব জানিবা ৰাজন। আপোনাক মোক সচেতন যোনে কৰি ৰাখিছে, সেইজন হৈছে কৃষ্ণ। সেইজনক যদি আমি ভাল নাপাওঁ, যিজনৰ অবিহনে আমাৰ অস্তিত্ব নাই, অকণমান সময় যদি নাক আৰু মুখ বন্ধ কৰি দিয়ে, আমি ধৰ ফৰাবলৈ ধৰিম। ক'ভিডৰ সময়ত অক্সিজেনৰ চিলিণ্ডাৰ কম হোৱাৰ কাৰণে বহুতে প্ৰাণ হেৰুৱাবলগীয়া হ'ল, কেৱল অক্সিজেন নোহোৱাৰ কাৰণে। আমাৰ যদি নাক মুখ বন্ধ কৰি দিয়ে, অলপ সময়ৰ ভিতৰতে শেষ। আৰু আমি ফ্ৰী পাই আছোঁ। দিছে কোনে? ভগৱানে। তথাপিও তেওঁক ভাল পাবলৈ শিকা নাই, তথাপিও তেওঁৰ প্ৰতি আমাৰ প্ৰেম নাই। এবাৰতো ভাল পাবলৈ শিকক। আৰু যদি ভাল পায়, আপোনাক কোনেও ক'ব নালাগে ভগৱানৰ কথা স্মৰণ কৰ। অহৰহ আহি থাকিব, আপোনাৰ প্ৰেমিক হৈ যাব, যেনেকৈ গোপীসকল কৃষ্ণৰ প্ৰেমত বলীয়া হৈ আছিল। সেইকাৰণে ইয়াত কৈছে, যিজন অতি বুদ্ধিমন্ত হ'ব, তেওঁ কুমাৰ কালৰ পৰা ভক্তিক আচৰণ কৰিব। মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক, হেন জানি যত ভকতি কৰক যাৰ ইচ্ছা তৰিবাক। যদিও ভাগৱত ধৰ্ম বা আমাৰ গুৰুজনাই প্ৰৱৰ্তন কৰা এক শৰণ হৰিনাম ধৰ্ম, আমি মুক্তিকো বাঞ্ছা কৰাৰ কথা কোৱা নাই। ভাগৱতৰ 2য় শ্লোকটোতেই উচ্চাৰণ কৰিছে ধৰ্ম প্ৰৌজিত কেইতৱ। কেইতৱ ধৰ্ম বাদ দিয়াৰ কথা কৈছে। কেইতৱ মানে এই ধৰ্ম 4 পুৰুষাৰ্থ মুখ্য। এই ধৰ্মৰ প্ৰতিও যাৰ ইচ্ছা নাই, মুক্তিটো নিস্পৃহা যিটো, সেহি ভকতক নম। যাৰ মুক্তিৰ প্ৰতিও ইচ্ছা নাই,
কিন্তু তথাপিতো ঈশ্বৰমুখী হোৱা বুলি আমি যদি ধৰি লওঁ, ঈশ্বৰমুখী হ'বৰ কাৰণে মানুহৰ শৰীৰটোৱে কেৱল আৰু কেৱল ইয়াৰ কাৰণে অধিকাৰী। বাকী কোনো যোনিত আমি এই চাৰি পুৰুষাৰ্থ সাধন কৰিব নোৱাৰোঁ। মনুষ্য শৰীৰতহে পাতিছে, মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক, হেন জানি যত ভকতি কৰক যাৰ ইচ্ছা তৰিবাক। চাৰি পুৰুষাৰ্থৰ ক্ৰমটো চাওক। প্ৰথমতে দিছে ধৰ্ম, তাৰ পাছত আহিছে অৰ্থ, তাৰ পাছত আহিছে কাম, তাৰ পাছত আহিছে মুখ্য। কিন্তু অতি পৰিতাপৰ বিষয়, আমি ধৰ্মটো বাদ দি থৈছোঁ, মুখ্যৰ কথাও বাদ দি থৈছোঁ, এই মাজৰ দুটাত লাগি আছোঁ। আমাক কেৱল টকা পইচা লাগে, অৰ্থ, আৰু তাৰ বিনিময়ত আমি কাম বাসনা পূৰণ কৰিব বিচাৰিছোঁ। আশা পাশা সতেৰবদ্ধ কাম ক্ৰোধ পৰায়ণ ইহন্তে কাম ভোগাৰ্থময় ন্যায়ন অৰ্থ সঞ্চয়ান। ষষ্ঠাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, আশাৰ পাশত বন্দী হৈ মানুহে দুৰ্নীতিৰ দ্বাৰা অৰ্থ সঞ্চয় কৰাত লাগিব। মনুষ্য জন্ম পাইছোঁ, আৰম্ভ কৰিবলৈ দিছে ধৰ্মৰ দ্বাৰা। ধৰ্মৰ সংজ্ঞাটোৱে আমাৰ ক্লিয়াৰ নহয়। আমি ধৰ্ম বুলি কোৱাৰ লগে লগে ই হিন্দু ধৰ্ম, ই মুছলমান ধৰ্ম, ই শিখ ধৰ্ম, ই কিবা ধৰ্ম। ধৰ্ম মানে এয়া ধৰ্ম নহয়। এইবিলাক হৈছে একো একোটা সম্প্ৰদায়, ঈশ্বৰ উপাসনা কৰাৰ একো একোটা মাৰ্গৰ ওপৰত ভিত্তি কৰি একো একোটা সম্প্ৰদায় হৈছে। এইটো ধৰ্ম নহয়। ধৰ্ম হৈছে আমি যাক ধাৰণ কৰি ৰাখিছোঁ। জুই নিজৰ ধৰ্ম হৈছে জুইয়ে তাপ দিয়ে, প্ৰকাশ দিয়ে, সংস্পৰ্শত আহিলে জ্বলাই দিয়ে, এইটো জুই ধৰ্ম। চেনীৰ ধৰ্ম হৈছে মিঠাপন, চেনীৰ ধৰ্ম হৈছে মিঠাপন। যদি জুইয়ে নিজৰ ধৰ্মটো বাদ দিয়ে, জুইৰ অস্তিত্ব শেষ। চেনীয়ে যদি মিঠাপন বাদ দিয়ে, চেনীৰ অস্তিত্ব শেষ। এতিয়া মানুহৰ ধৰ্ম কি হ'ব? মনুস্মৃতিত ধৰ্মৰ 10টা লক্ষণ দিছে। ধৃতি, ক্ষমা, দম, অস্তেয়, শৌচম, ইন্দ্রিয় নিগ্রহ, ধীর, বিদ্যা, সত্যম, অক্রোধ, দশকম ধর্ম লক্ষণ। 10টা ধৰ্মৰ লক্ষণ দিছে। প্ৰথমটোতে কৈছে ধৃতি। আপুনি কি ধাৰণ কৰি আছে এইটোৱে আপোনাৰ ধৰ্ম। মই ভাৰতীয়, মই অসমীয়া, মই উজনিৰ, মই নামনিৰ, মই কেওট, মই কলিতা, মই আহোম, মই ব্ৰাহ্মণ, মই সুধীৰ। আপুনি কি ধাৰণ কৰি আছে? আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা, এটা ল'ৰাই যদি সৰু কালিতে ধাৰণ কৰি ল'লে যে মই এজনী ছোৱালী, আৰু যদি আচৰণ, চলা ফিৰা, কথা বতৰা, আচাৰ ব্যৱহাৰ ছোৱালীৰ নিচিনাকে যদি কৰা আৰম্ভ কৰি দিলে, ছোৱালীৰ দৰে যদি সব চলা ফিৰা আৰম্ভ কৰিলে, আচাৰ ব্যৱহাৰ সব ছোৱালীৰ দৰে যদি আৰম্ভ কৰিলে, মনত যদি ধাৰণাটো ধৰি ল'লে যে মই ছোৱালী, মই ছোৱালী, মই ছোৱালী, আপোনালোকে জানি আচৰিত হ'ব, এইখন দেশত ডাঙৰ হৈ লিংগ পৰিৱৰ্তন কৰি ল'ৰা ছোৱালী হৈ গৈছে। কিয়? ধাৰণ কৰি ৰাখিছে, পুহি ৰাখিছে। সেইটো আমি শৰীৰটোকে মই বুলি ধাৰণ কৰি আছো, আৰু শৰীৰৰ লগত সম্বন্ধিত এই যত যিমান আছে সেইটোৱে মোৰ ধৰ্ম বুলি ভাবি আছো। আৰু গুৰুজনাৰ ধৰ্ম ইয়াতকে বহুত ওপৰত। তেওঁ কৈছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। বিষ্ণুময় চোৱাচোন চবকে, আত্মাৰূপে দৰ্শন কৰা। আনকি উদ্ধৱক কোৱাৰ চলেৰে ভগৱান কৃষ্ণই কৈছে, সমস্ত ভূতত বিষ্ণু বুদ্ধি নুহি যাবে, কায় বাক্য মনে অভ্যাসী বা এই ভাবে। কেতিয়ালৈকে? যেতিয়ালৈকে কুকুৰৰ শৃগালৰ গৰ্দভৰ আত্মাৰাম আমি দৰ্শন কৰিব নোৱাৰোঁ। কি সুন্দৰ! কিন্তু নাই, আমি ধাৰণ কৰি ৰাখিছোঁ মই উজনিৰ, মই নামনিৰ, মোৰ এইখন গাঁৱৰ অমুকৰ, বেলেগ বেলেগ ধৰণৰ আমি ধৰ্ম বনাই ল'লোঁ। ক্ষমা দ্বিতীয় ধৰ্মৰ লক্ষণ। যদি আপুনি কাৰোবাক ক্ষমা কৰিবলগীয়া আছে, ক্ষমা কৰি দিয়ক, একদম পলম নকৰিব। কাৰো প্ৰতি দ্বেষ ৰখাৰ কোনো প্ৰশ্নই নাই। যদি কাৰোবাক ক্ষমা কৰি দিব পাৰে, ক্ষমা কৰি দিয়ক। কাৰোবাৰ ওচৰত যদি ক্ষমা বিচাৰিবলগীয়া আছে, অনতি পলমে গৈ ক্ষমা বিচাৰক, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰক। ধৃতি, ক্ষমা, দম, এই 10টা লক্ষণত 2টা বস্তু দিছে দমনৰ ওপৰত। এটা দিছে দম, এটা দিছে ইন্দ্ৰিয় নিগ্ৰহ। সাধাৰণতে দম ইন্দ্ৰিয়ৰ দমন বুজায়, কিন্তু ইয়াত ইন্দ্ৰিয় নিগ্ৰহ বেলেগে দিয়াৰ কাৰণে এই দমটোৱে মনৰ ওপৰত কণ্ট্ৰল বুজাইছে। মনৰ ওপৰত সংযম, ইন্দ্ৰিয়ৰ দমন। ধৃতি, ক্ষমা, দম, অস্তেয়,
বেলেগৰ বস্তু চুৰ কৰি ননা। শৌচম পবিত্ৰতা, ধৰ্মৰ এটা লক্ষণ হৈছে পবিত্ৰতা। শৌচাম দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যাম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম। দুই ধৰণৰ পবিত্ৰতাৰ কথা কৈছে, এটা হৈছে বাহ্যিক আৰু এটা হৈছে ভাৱৰ শুদ্ধতা। বাহ্যিক শুদ্ধতাত আমি গুৰুত্ব দিছো, আমি ভকত, একেখন ধৰ্মধ্বজৰ তলত আছো, কিন্তু ভাৱত শুদ্ধতা আছেনে নাই? ইজনে সিজনক লেং মাৰিবলৈ বিচাৰি আছোনে নাই? এজন মোতকে ওপৰত উঠিব বিচাৰিছে, ইয়াক ভৰিত ধৰা, উলিয়াই দিয়া, ইয়াক টানা, কিবা এটা লগোৱা ইয়াৰ ওপৰত। কিয়? কি ভাৱ শুদ্ধ হৈছে আমাৰ? আৰু গুৰুজনাই কৃষ্ণ সংস্কৃতি কি সুন্দৰ দুটা ভাগ কৰি দেখুৱাইছে, বাহ্যিক সংস্কৃতি আৰু আভ্যন্তৰীণ। আৰু সুন্দৰভাৱে আমাক আভ্যন্তৰীণৰ শুদ্ধতাৰ কাৰণেই শ্ৰৱণ কীৰ্তন দি গৈছে। কি সুন্দৰ গুৰুজনাৰ ধৰ্ম, আৰু আমি কি কৰি আছো? আমাৰ মনত পবিত্ৰতা নাই, পবিত্ৰতা নাই। আমি ইজনে সিজনক কেনেকৈ নিচ দেখুৱাব পাৰোঁ, কেনেকৈ টানিব পাৰোঁ, কোনোবা এজন যদি অকণমান ওপৰলৈ উঠিছে ভৰিত ধৰি কেনেকৈ টানিব পাৰোঁ। এখন ট্ৰেইনৰ 3টা বগীত, গুডছ ট্ৰেইনবিলাক, আগতে মালগাড়ী বুলি যে কয়, ভেকুলী ছাপ্লাই দিছে শ্বিলঙলৈ। 2টা বগী সম্পূৰ্ণ ফুল, তাত দুৱাৰ আছে বন্ধ কৰা, এটা বগী খোলা, আগতে কয়লাবিলাক নিয়ে ওপৰত, এনেকুৱা কাঠৰ লকছবিলাকো যায়, অ'পেন খোলা আছে, তাত ভেকুলী ভৰোৱা আছে। কিছু দূৰ যোৱাৰ পাছত ৰেলৱে ইনস্পেক্টৰ এজনে চেক কৰি দেখিলে যে আৰে এইটো বৰ ডাঙৰ কথা, 3টা বগীত ভেকুলী পঠিয়াইছে হয়, 2টা বগীটো সম্পূৰ্ণৰূপে দুৱাৰ বন্ধ, ইয়াৰ পৰা ভেকুলী পলাব এটাও নোৱাৰে, কিন্তু এটা খোলা বগীত পঠাইছে যে ইয়াৰ পৰাতো জঁপিয়াই জঁপিয়াই চব ওলাব। এইটো চাইনা নাপাবগৈ দেখোন। লগে লগে ফোনাফোনি কৰিলে, এইটো কোনে কৰিছে এনেকুৱা কাম? আৰু তাৰ পাছত উত্তৰ পালে যে চিন্তা কৰিবলগীয়া একো নাই, এই ভেকুলীখিনি অসমৰ। অসমৰ ভেকুলীত এনেকুৱা কি আছে বিশেষত্ব? বোলে অসমৰ ভেকুলী এটাই বিশেষত্ব আছে, এটা যদি ওপৰত উঠিব বিচাৰে 2টাই ভৰিত ধৰি তললৈ নমাব, এটাও গতিকে ওপৰলৈ জাপ মাৰিব নোৱাৰে। যদি কোনোবা ওপৰলৈ উঠিব বিচাৰে বাকী 2টাই লগে লগে ধৰি তললৈ নমাই দিব। বোলে চিন্তা কৰিবলগীয়া নাই, যাবলৈ দিয়া, গ্ৰীণ চিগনেল। আমাৰ পবিত্ৰতা তেনেকুৱা, আমি উঠিবলৈ নিদিওঁ কাকো। শৌচাম দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যাম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম। ভাৱ শুদ্ধতাত গুৰুত্ব দিয়ক। এখন সুন্দৰ সমাজ গঢ়িবৰ কাৰণে, এটা সুন্দৰ অনুষ্ঠান গঢ়িবৰ কাৰণে, এটা সুন্দৰ অনুষ্ঠান আগবঢ়াই নিবৰ কাৰণে আমাৰ ভাৱৰ শুদ্ধতা লাগিব, মনৰ শুদ্ধতা লাগিব। আৰু তাৰ কাৰণে এনে অনুষ্ঠান। যদি ভাৱতে শুদ্ধতাত গুৰুত্ব নিদিওঁ, কেৱল বাহ্যিকতাত যদি আমি লাগি থাকোঁ, তেতিয়াহ'লে নহ'ব। শৌচাংশ শৌচম, ইন্দ্ৰিয় নিগ্ৰহ, ধীৰ, কাক ধ্যান কৰোঁ? আমাৰ ধ্যানৰ কেন্দ্ৰবিন্দু কি? বিদ্যা কেনেকুৱা আমাৰ? আজিকালি ছ'চিয়েল মিডিয়াত বিভিন্নজনে শাস্ত্ৰৰ উদ্ধৃতি দিয়ে আৰু কয় যে অমুকত এনেকৈ লিখা আছে, অমুকত এনেকৈ লিখা আছে। আৰে লিখাটো আছে, শাস্ত্ৰত বিদগ্ধ মহাপুৰুষ মাধৱদেৱো আছিল। এইবিলাক কথা নজনা কথা নহয়। মহাপুৰুষ মাধৱদেৱো শাস্ত্ৰত বিদগ্ধ আছিল, কিন্তু তেওঁ মাকৰ নৰিয়াত পৰোঁতে পাঠা ছাগলী আগবঢ়াইছিল আৰু দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, হে দেৱী মা, মোৰ মাক ঠিক কৰাই দিয়া, পাঠা ছাগলী এযোৰ মই দিম। আৰু ঘৰলৈ আহি যেতিয়া গম পালে, আপোনালোকে সকলো জানে, ভনী জোৱাই ৰামদাসৰ ওচৰত মাকক থৈ গৈছিল। গম পোৱাৰ পাছত তেওঁ তেতিয়া ভনী জোৱাইকক পইচা দিছে যে পাঠা ছাগলী এযোৰ আনি দে। ৰামদাসে যিহেতুকে গুৰুজনাৰ এক শৰণ হৰিনাম ধৰ্মত শৰণাগতি হৈছে, তেওঁ নুশুনাৰ ভাও ধৰি ইফাল সিফাল কৰি আছে। শাৰদীয় পূজা আহি গ'ল, ওচৰ চাপিল। মাধৱ পুৰুষৰ খং উঠিল আৰু ক'লে, হকৰা কুচিয়াৰ বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল? আৰু সেইদিনা ৰামদাসৰ খং উঠি ক'লে, আমাৰ আগত দেখাও হ বৰ চোত, শংকৰক লগ পাইলে হৈবি লোট সোত। মোৰ ওচৰততো ফুটানি দেখাইছ, গুৰুজনাক লগ পালে তোৰ হাৱা পানী উলিয়াই দিব। কোন গুৰু? বোলে শংকৰদেৱ। মোক লৈ ব'ল, শাস্ত্ৰটো ময়ো জানো। আৰু লৈ গ'ল। পিছদিনা তৰ্ক হ'ল, আপোনালোকে সকলো জানে। কিন্তু যেতিয়াই গুৰুজনাই ভাগৱতৰ শ্লোক ভাগ উচ্চাৰণ কৰিলে,
আবেলি সময়ত গৈ দিনটো বিভিন্ন তৰ্কাতৰ্কি চলি আছে, শাস্ত্ৰৰ উদ্ধৃতি, কোনো মনত দ্বেষ ভাৱ নাই। শেষত গৈ গুৰুজনাই ভাগৱতৰ এটা শ্লোক উচ্চাৰণ কৰিলে, যথা তৰুৰ মূলে নিচেচানে ন তৃপ্যন্তি তদ স্কন্দ ভুজ উপশাখা প্ৰাণোপহাৰাচ্য যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য। 4:31-14 চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত। বৃক্ষৰ মূলত যদি দেও আনি জল, ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। লগে লগে মহাপুৰুষ মাধৱদেৱ দীঘল দি পৰিল। শাস্ত্ৰজ্ঞ আছিল। কোনবিলাক শাস্ত্ৰ? আগম শাস্ত্ৰ, তান্ত্ৰিক শাস্ত্ৰ, আৰু গুৰুজনাই নিগম শাস্ত্ৰ মহাভাগৱতৰ পৰা উদ্ধৃতি দিছে। গতিকে অকল শাস্ত্ৰ জানিলেই নহ'ব, আপোনাৰ বিদ্যা কেনেকুৱা তাৰ ওপৰত কথা আহিছে। সত্যম, সততাত আছোনে নাই? কিবা এটা পাবৰ কাৰণে আপুনি অসতৰ আশ্ৰয় লৈছে নেকি? কিবা এটাৰ লোভত পৰি আপুনি যদি অসতাৰ আশ্ৰয় লৈছে, অসতৰ যদি আশ্ৰয় লৈছে, তেতিয়াহ'লে আপোনাৰ দ্বাৰা কোনো ধৰ্ম হোৱা নাই। কাৰণ ধৰ্ম মানে সত্য। অক্ৰোধ, ক্ৰোধৰ ওপৰত সংযম কৰিব পাৰিছোনে নাই? এই 10টা লক্ষণ সকলো সম্প্ৰদায়ৰ কাৰণে প্ৰযোজ্য মানুহৰ ধৰ্ম। যদি আমি সততাত থাকি যদি অৰ্থ অৰ্জন কৰিছোঁ, তেতিয়াহ'লে কোনো ক'বলগীয়া নাই। কোনে কৈছে ভকত ধনী হ'ব নোৱাৰে? কোনে কয়? আপুনি কোটি টকা ঘটক, কোনো কথা নাই। ভকত দুখীয়া হ'ব লাগিব বুলি ক'ৰবাত লিখা আছে নেকি? ক'তো নাই। কোটি কোটি টকা ঘটক, কিন্তু পাহৰি নাযাব যে মই সততাত থাকিম। যিহেতু মই ধৰ্ম কৰিছোঁ, গতিকে সত্যত থাকি পেলাই আপুনি ধন ঘটক। আৰু সেই ধৰ্মৰ মাজেৰে যদি অৰ্থ উপাৰ্জন কৰিছে, এই অৰ্থৰ দ্বাৰা আপুনি কামনা বাসনা পূৰণ কৰক, কোনো বাধা নিদিয়ে। কোনবিলাক কামনা? শাস্ত্ৰসন্মত। শাস্ত্ৰসন্মত যিবিলাক কামনা, ধৰ্মৰ অবিৰুদ্ধ কামনা ভগৱান কৃষ্ণই কৈছে মই ধৰ্মৰ অবিৰুদ্ধ। তাৰমানে শাস্ত্ৰসন্মত কামনা যদি আছে, তেতিয়াহ'লে তাত কোনো কথা নাই, আপুনি কৰক। সংসাৰ চলাই নিবৰ কাৰণে বহুতো বস্তুৰ প্ৰয়োজন হয়, আপুনি লওক। ক'ৰ পৰা ল'ব? যিটো সততাৰ মাজেৰে অৰ্থ উপাৰ্জন কৰিছে, এই অৰ্থৰ দ্বাৰা আপুনি কামনা বাসনা পূৰণ কৰক। আৰু তেতিয়া এই কৰ্মকেইটা কৰি প্ৰভু ভগৱন্তৰ নাম যদি আপুনি স্মৰণ কৰি থাকিলে, মুক্তি আপুনি বিচাৰিব নালাগে। যিটোজনে ফুৰে মাধৱৰ নাম ধৰি, পাছে পাছে ফুৰে দেৱ দেৱী স্তুতি কৰি, মূৰ্তিমন্ত হুয়া 5 প্ৰকাৰৰ মুকুতি, মুকু লৈও বাপ বুলি কৰন্ত কাকুতি। নিজে নিজে আহিব। গতিকে ইয়াত কৈছে বৰ সুন্দৰভাৱে, মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক, হেন জানি যত ভকতি কৰক, যাৰ ইচ্ছা তৰিবাক। যোনে মানুহৰ জন্ম সফল কৰিব বিচাৰিলে, মহাপুৰুষ মাধৱদেৱে সুন্দৰ ফৰ্মুলা দিছে ঘোষাত। মানৱী জনম সফল কৰাৰ ফৰ্মুলা মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, হৰিৰ চৰণে শৰণ লৈলো, মানৱী জনম সামফল কৰিলোঁ। আৰু গুৰুজনাই কৈছে, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰাশীটো ভাথিৰ নিশ্বাস। গতিকে ইয়াত প্ৰহ্লাদেও দৈত্য শিশুসকলক কৈছে, মানুহৰ জন্ম অতি দুৰ্লভ। এই দুৰ্লভ জন্মটো পোৱাৰ পাছত যিজন বুদ্ধিমান হয়, তেওঁ কুমাৰ কালৰ পৰা ঈশ্বৰত ভক্তি কৰে। কাৰণ এই মানুহৰ জন্মটোৱে, মানুহৰ শৰীৰটোৱে 4 পুৰুষাৰ্থৰ কাৰণে উত্তম তনু। ইয়াৰ বাহিৰে আৰু বেলেগত এইটো সুবিধা নাই। ইয়ালৈকে গৈছে কৃষ্ণ।